নমস্কাৰ আপোনালোকে চাই আছে ক্ৰিকেট গুৰু আছাম ইউটিউব চেনেল। প্ৰথম দুখন মেচত ভাৰতৰ হৈ পেলাই ৰিয়ান পৰাগক খেলুৱাৰ পাছত তৃতীয়খন টি20 জিম্বাবুৱেৰ বিৰুদ্ধে আমি দেখিবলৈ পালোঁ যে ৰিয়ান পৰাগক প্লেইং 11ৰ পৰা বাহিৰ কৰি দিয়া হ'ল, বেঞ্চত বহোৱা হ'ল। চ' প্ৰথম দুখন টি20 যিসকল সাধাৰণতে টি20 ৱৰ্ল্ড কাপ খেলা প্লেয়াৰ কিছুমান তেওঁলোকক খেলুৱা হোৱা নাছিলে, শিৱম ডুবে হওক, চেমছন হওক, জয়ছোৱাল হওক, তেওঁলোক সাধাৰণতে ভাৰতত আছিলে আৰু দেৰিকৈ গৈছিলে জিম্বাবুৱেলৈ, সেইটো কাৰণে তেওঁলোকক প্ৰথম কেইখনত সুযোগ দিয়া হোৱা নাছিলে আৰু থাৰ্ডখনত তেওঁলোকো আহি গ'ল। চ' তাৰ পাছত আমি দেখিবলৈ পালোঁ যে টিমৰ পৰা 11ৰ পৰা বাহিৰ হ'ল ৰিয়ান পৰাগ, আৰু লগতে ধ্ৰুৱ জুৰেল উইকেট কিপাৰ তেখেতো বাহিৰ হ'ল, তেখেতৰ ঠাইত চেমছন আহি গ'ল আৰু ৰিয়ান পৰাগৰ ঠাইত আহি গ'ল ডুবে। চ' জিম্বাবুৱে যিটো ছিৰিজ সেইটো খেলোৱা হৈছিলে য়ংষ্টাৰসকলক সুযোগ দিয়াৰ বাবে। চ' আগৰ পৰা জিম্বাবুৱেৰ ছিৰিজবিলাক সাধাৰণতে ইণ্ডিয়াৰ চি টিম পঠিয়াই, নিশকটীয়া টিম পঠিয়াই সাধাৰণতে য়ংষ্টাৰবিলাকে সুযোগ পাব লাগে, কিন্তু তাৰ মাজতে যশস্বী জয়ছোৱাল হওক, ডুবে হওক, আৰু আমি যদি ক'বলৈ যাওঁ যিসকল সাধাৰণতে ৱৰ্ল্ড কাপ খেলা প্লেয়াৰ, টি20 ৱৰ্ল্ড কাপ খেলা প্লেয়াৰ, তেওঁলোকক ইয়াত খেলাবলৈ কোনো প্ৰয়োজনেই নাছিলে। চ' সেইটো এটা কথা হয়, তেওঁলোকক ছিলেক্ট কৰাৰ কোনো দৰকাৰেই নাছিলে, কাৰণ টি20 ৱৰ্ল্ড কাপ খেলি আহিছে, কোনো দৰকাৰ নাই। গতিকে সেইটো কাৰণে হ'ল ৰিয়ান পৰাগ আজি বেঞ্চত বহিছে, বিভিন্ন সমালোচনা হৈছে, বিভিন্ন আমাৰ অসমৰ বহুত মানুহে বেয়া পাইছে ৰিয়ান পৰাগক চান্স ভালকৈ নিদিয়াটো লৈ পেলাই, কিন্তু কিছুমান মানুহ এতিয়াও আছে যি এতিয়াও ৰিয়ান পৰাগকে ট্ৰল কৰি আছে, কথা বতৰা নোহোৱাকৈ লেবেল দিয়ে, কিবা কিবি এনেকুৱা ধৰণৰ কথা কয়, কিন্তু সেইটো লৈ পেলাই লাভ নাই। ক্ৰিকেটৰ কথাটো বেলেগ, ক্ৰিকেটৰ খেলটো বেলেগ, আৰু সেইটো লেবেল দিয়া কিবা কিবি কোৱা কথাটো বেলেগ কথা। সেইটো কথা সাধাৰণতে ক্ৰিকেটৰ খেলটোৰ লগত নিমিলে সেইটো কথা। এতিয়া উদাহৰণস্বৰূপে হাৰ্দিক পাণ্ডিয়াও এটা সময়ত তেনেকুৱা ধৰণৰ লেবেল দিছিলে। চ' বৰ্তমান সময়ত হাৰ্দিক পাণ্ডিয়া কোনেও বেয়া নাপায় তেওঁ খেলটোৰ কাৰণে, গতিকে সেইটো নিজৰ কিবা এটা বেছি ইগ' দেখুওৱা এইটো এটা বেলেগ কথা, বা খেলটোও বেলেগ কথা। আমি খেলটোৰ কাৰণে ভাল পাওঁ, খেলটো চাওঁ, খেলটোৰ লগত কথা থাকে, বাকীবিলাক বাহিৰৰ কথাবিলাক বাহিৰৰ কথা। চ' মেইন কথাটো সেইটোৱে, মেইনলি যিহেতু ইমানখিনি প্লেয়াৰ আহি গ'ল বাহিৰৰ পৰা, সাধাৰণতে টি20 ৱৰ্ল্ড কাপৰ পৰা চিধা ইয়ালৈ আহি গ'ল, সেইটো কাৰণে খেলিবলৈ নাপালে। চ' প্ৰশ্ন উত্থাপন হৈছে, যদি সেই য়ংষ্টাৰসকলক সুযোগেই নিদিয়ে, যদি সেই ৱৰ্ল্ড কাপ খেলুৱা প্লেয়াৰসোপাকে খেলাই থাকিবলৈ হয়, তেন্তে এইটো ছিৰিজত য়ংষ্টাৰসকলক ছিলেক্ট কৰা কোনো দৰকাৰেই নাছিলে, তেনেকুৱা এটা প্ৰশ্ন আহিছে। চ' যদিও বা য়ংষ্টাৰসকলক পঠাইছে, একেবাৰে য়ংষ্টাৰ হোৱা নাই। চ' ৰিয়ান পৰাগে ইমান ভুলো কৰা নাছিলে। যদি আপোনালোকে চাই, প্ৰথমখন খেল বাৰু গ'ল, অভিষেক শৰ্মাৰ কথাটো আমি ক'ব পাৰোঁ, প্ৰথমখন খেলত 0 মাৰিছিলে, তাৰপাছত থাৰ্ডখনত 10 মাৰিলে, তাৰ ছেকেণ্ডখনত 100 মাৰি দিলে। গতিকে 100 মাৰি দিয়াৰ কাৰণে অভিষেক শৰ্মা ৰখি গ'ল। আৰু ৰিয়ান পৰাগৰ কথা ক'বলৈ গ'লে প্ৰথমখনত 2 ৰান কৰিছিলে, ছেকেণ্ডখনত 1 অভাৰ মাৰি 5 ৰান দিছিলে। গতিকে সুযোগটো ইমান তেনেকৈও পোৱা নাই, আৰু কেৱল এটা সুযোগকে আমি সুযোগ বুলি ইমান ভালদৰে ক'ব নোৱাৰোঁ। চ' বৰ্তমান সময়ত ইণ্ডিয়ান টিমত কম্পিটিশ্যন বাঢ়ি গৈছে, কোনেও সাধাৰণতে স্থান এৰিব নিবিচাৰে, যে খেলিবই বিচাৰে সকলোৱে, নিজৰ স্থানটোক আকৌ এৰি দিব নিবিচাৰে, তেনেকুৱাও হৈ আছে। গতিকে এনেকুৱা ক্ষেত্ৰত সাধাৰণতে যি এটা সুযোগ পোৱা যায়, সেই এটা সুযোগতে সাধাৰণতে বেষ্ট দিবলৈ চাব লাগে। উদাহৰণস্বৰূপে অভিষেক শৰ্মাই 2টা চান্স পাইছিলে, এটা বনি গ'ল, 100 মাৰি দেখুৱাই দিলে। গতিকে তেনেকুৱা ধৰণৰ পাৰফৰ্মেঞ্চ লাগিব। ৰিয়ান পৰাগে যদি সেইদিনাখন দেখুৱাব পাৰিলেহেঁতেন, হয়তো সেইদিনাখন যদি 2 ৰান নকৰি যদি 50 মান মাৰিলেহেঁতেন বা 80 মান মাৰি দিলেহেঁতেন, তেতিয়াও হয়তো কিবা এটা সুযোগ থাকিলেহেঁতেন। কিন্তু সেয়াই, কেতিয়াবা বহুত কম সুযোগ পোৱা যায়। বৰ্তমান ইণ্ডিয়ান টিমত কম্পিটিশ্যনটো বহুত বেছিয়ে হাই। চ' এইবিলাক প্লেয়াৰ যিবিলাক বৰ্তমান সময়ত ৰিয়ান পৰাগৰ ঠাইত যিবিলাকে খেলিছে, ডুবে হওক বা বেলেগ কোনোবাই সেইবিলাক খেলিছে, সেইবিলাকৰ কাৰণেও কিন্তু টিমত এতিয়ালৈকে আমি নিশ্চিত বুলি ক'ব নোৱাৰোঁ স্থান, কাৰণ হাৰ্দিক পাণ্ডিয়া আহিবলৈ আছে, আৰু সেইফালে যদি আপোনালোকে চাই সূৰ্যকুমাৰ যাদৱ আহিবলৈ আছে। গতিকে ইণ্ডিয়ান টিমটো আৰু বহুত প্লেয়াৰ, মেইন প্লেয়াৰো আহিবলৈ আছে। গতিকে কম্পিটিশ্যনটো বহুত টাফ। যদি ইণ্ডিয়ান টিমত সুযোগ পাবলৈ হয়, বহুত কিবা কিবি কৰি দেখুৱাব লাগিব। আৰু ৰিয়ান পৰাগে এইটো স্থান পাবলৈও কিন্তু বহুত বেছি কাম কৰি গৈছে। ফাৰ্ষ্ট ক্লাছ ক্ৰিকেটত হওক বা IPLত হওক, বহুত ভাল খেলৰ প্ৰদৰ্শন কৰিহে ৰিয়ান পৰাগে এইটো স্থান পাবলৈ সক্ষম হৈছেগৈ। গতিকে ৰিয়ান পৰাগৰ কাৰণে এতিয়াও শেষ হৈ যোৱা নাই। ইয়াৰ পাছত স্থান পায় নাপায় সেইটো পাছৰ কথা, কিন্তু শেষ হৈ যোৱা নাই, আৰু বহুত দীঘলীয়া সময় বাকী আছে। মেইন কথাটো হ'ল যে তেখেতে IPLত হ'লেও বা ফাৰ্ষ্ট ক্লাছ ক্ৰিকেটত হ'লেও একেৰাহে প্ৰদৰ্শন কৰি যাব লাগিব। এতিয়াতো গৌতম গম্ভীৰ আহিছে, গৌতম গম্ভীৰেতো নিজৰ ফালৰ পৰা কৈছে যে টেষ্ট ক্ৰিকেটত সেইসকলেহে ভালদৰে স্থান লাভ কৰিব যিসকলে সাধাৰণতে ৰঞ্জি ট্ৰফিত ভাল খেলে, ফাৰ্ষ্ট ক্লাছ ক্ৰিকেটত ভাল খেলে। গতিকে সেইফালৰ পৰা ৰিয়ান পৰাগৰ ক্ষেত্ৰত এটা সুযোগ বনিব পাৰে, তাত সাধাৰণতে ৰান কৰি থাকিলেও। গতিকে সকলো এতিয়া শেষ হৈ যোৱা নাই, যদিও বা এতিয়া বহুত মানুহে ৰিয়ান পৰাগক চাবলৈ আগ্ৰহী হৈ থাকে। আমাৰ অসমৰ পৰা ভাৰতৰ টিমত প্ৰথম
পুৰুষ ক্ৰিকেটাৰ যি পাইছে সুযোগ ভাৰতৰ মেইন টিমত তাক লৈ পেলাই বহুতে সাধাৰণতে আশা কৰি থাকে কিন্তু এতিয়া বহুত হয়তো নিৰাশ হৈছে কিন্তু যিসকল বহুত মানুহে এতিয়াও ট্ৰল কৰি থাকে ট্ৰল কৰাটো বাদ দিয়ক এতিয়া মানে আমি নিজৰ ল'ৰা হিচাপে আমি সাধাৰণতে সমৰ্থন কৰিব লাগে এতিয়া বেলেগ ষ্টেটত কি হয় তেওঁলোকৰ প্লেয়াৰক যদি চান্স নিদিবলৈ হয় সকলোবিলাক মিলি পেলাই সাধাৰণতে এক্সৰ মাধ্যমেৰে BCCক টেগ কৰি বহুত মানে ট্ৰল কৰে BCCক ট্ৰল কৰে আমাৰ মানুহে কি কৰে আমাৰ ল'ৰাকে ট্ৰল কৰে যি কি নহওক মই ক'লোৱে যে সেইবিলাক ইগ' দেখুৱা কিবা দেখুৱা সেইটো মেইন কথা নহয় খেলটোহে মেইন কথা খেলটো দিয়াটো আমি বিচাৰোঁ গতিকে এই ভিডিঅ'টো ইমানতে সমাপ্ত কৰিলোঁ ভাল লাগিলে যদি লাইক কৰিব শ্বেয়াৰ কৰিব চেনেলটোলৈ নতুনকৈ আহিছে যদি ছাবস্ক্ৰাইব কৰি ঘণ্টাটো দবাই থৈ যাবলৈ নাপাৰিব তেতিয়ালৈকে আৰু এটা নতুন ভিডিঅ' লৈ প্ৰতিশ্ৰুতিৰে মই বিদায় মাগিছোঁ ধন্যবাদ